নাজিৰাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনাৰ দায়িত্বত নিয়োজিত বিষয়া কাইলৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ ৫টা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়াৰ দল নাজিৰাটো দেখা গৈছে নিৰ্বাচনী বিষয়াসকলৰ ব্যাপক তৎপৰতা দুৰ্গম অঞ্চলসমূহৰ বাবে পুৱা ভাগৰ পৰাই ৰাওনা হৈছে দলসমূহ ইভিএম মেচিন আৰু ভিভিপেট লৈ মুঠ ২২৪টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এই দলসমূহ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত মুঠ ১,৮০,০৮৪ গৰাকী ভোটাৰৰ ভোট গ্ৰহণৰ বাবে পুলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে ভোট কেন্দ্ৰসমূহলৈ নাজিৰাৰ মুঠ পুৰুষ ভোটাৰ ৮৮,১৭৭ জন মহিলা ভোটাৰৰ সংখ্যা ৯১,৮৮৬ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ এজন এইটো বহুত সিস্টেমেটিক মানে তেওঁলোকে কাউন্টাৰ পাতিছে আৰু কাউন্টাৰত তেওঁলোকে খুব ধুনীয়াকৈ টু জেড কাৰণে বস্তুবিলাক বহুত ধুনীয়াকৈ দিছে ষ্টাফত ৪জন দিছে দুদিনৰ কাৰণে এটা পানী বটল দেখিছোঁ পানী বটল এইখিনি দিলে বাকীখিনি লাগিলে আমাৰ তাতে আছে স্কুলতে পাম বহুত বস্তু দিছে মানে সেইখিনি আমি মিলাই চালো আমাক খোৱা বোৱা ধুনীয়া দিছে মাছ দিছে চব্জি দিছে আৰু পানী বটলে দুদিন পৰ্যাপ্ত বুলি ভাবিছে নেকি পুলিচ লৈ আমি ৬জন ৫ লিটাৰ পানী বটল দিছে আৰু তাতে যিহেতু এলপি স্কুল আজিকালি এলপি স্কুলত মানে খোৱা পানী থাকে আৰু তাৰ মানে হেৰি থাকে মিড ডে মিল থাকে গতিকে চাগে তাতে অসুবিধা নহ'ব মানে চলি যাব নাজিৰাৰ পৰা ৰঞ্জিত খবা পণ্ডিতৰ ৰিপৰ্ট নাজিৰাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনাৰ দায়িত্বত নিয়োজিত বিষয়া কাইলৈ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ ৫টা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং বিষয়াৰ দল নাজিৰাটো দেখা গৈছে নিৰ্বাচনী বিষয়াসকলৰ ব্যাপক তৎপৰতা দুৰ্গম অঞ্চলসমূহৰ বাবে পুৱা ভাগৰ পৰাই ৰাওনা হৈছে দলসমূহ ইভিএম মেচিন আৰু ভিভিপেট লৈ মুঠ ২২৪টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এই দলসমূহ যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত মুঠ ১,৮০,০৮৪ গৰাকী ভোটাৰৰ ভোট গ্ৰহণৰ বাবে পুলিং প্ৰিজাইডিং বিষয়াসকল ৰাওনা হৈছে ভোট কেন্দ্ৰসমূহলৈ নাজিৰাৰ মুঠ পুৰুষ ভোটাৰ ৮৮,১৭৭ জন মহিলা ভোটাৰৰ সংখ্যা ৯১,৮৮৬ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ এজন এইটো বহুত সিস্টেমেটিক মানে তেওঁলোকে কাউন্টাৰ পাতিছে আৰু কাউন্টাৰত তেওঁলোকে খুব ধুনীয়াকৈ টু জেড কাৰণে বস্তুবিলাক বহুত ধুনীয়াকৈ দিছে ষ্টাফত ৪জন দিছে দুদিনৰ কাৰণে এটা পানী বটল দেখিছোঁ পানী বটল এইখিনি দিলে বাকীখিনি লাগিলে আমাৰ তাতে আছে স্কুলতে পাম বহুত বস্তু দিছে মানে সেইখিনি আমি মিলাই চালো আমাক খোৱা বোৱা ধুনীয়া দিছে মাছ দিছে চব্জি দিছে আৰু পানী বটলে দুদিন পৰ্যাপ্ত বুলি ভাবিছে নেকি পুলিচ লৈ আমি ৬জন ৫ লিটাৰ পানী বটল দিছে আৰু তাতে যিহেতু এলপি স্কুল আজিকালি এলপি স্কুলত মানে খোৱা পানী থাকে আৰু তাৰ মানে হেৰি থাকে মিড ডে মিল থাকে গতিকে চাগে তাতে অসুবিধা নহ'ব মানে চলি যাব নাজিৰাৰ পৰা ৰঞ্জিত খবা পণ্ডিতৰ ৰিপৰ্ট